নমস্কাৰ। ভাৰতবৰ্ষৰ লোকপিয়ল 2027-ৰ ডিজিটেল ব্যৱস্থা সম্পৰ্কে এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। এনুমাৰেটৰে এনুমাৰেচন কৰাৰ আগতে প্ৰত্যেকজন নাগৰিকে নিজৰ গৃহপিয়ল সম্পৰ্কীয় তথ্য দাখিল কৰিবৰ কাৰণে কি প্ৰশ্নৰ মুখামুখি হ'ব লাগিব বা কি প্ৰশ্নৰ উত্তৰ দিব লাগিব সেই সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। চেল্ফ এনুমাৰেচনৰ বাবে প্ৰথমতে এক্সেছ আৰু ইনিচিয়েল ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত দ্বিতীয় পৰ্যায়ত ভেৰিফিকেশ্যন আৰু লোকেশ্যন আইডেণ্টিফিকেশ্যন আৰু তৃতীয় পৰ্যায়ত ডাটা এণ্ট্ৰি অৰ্থাৎ প্ৰশ্নসূচী পূৰণ কৰি ফাইনেল ছাবমিট কৰিব লাগিব। চেল্ফ এনুমাৰেচনৰ বাবে ৰেজিষ্ট্ৰেশ্যনৰ সময়ত ভাষা বাছনি কৰোঁতে সাৱধান হ'ব লাগিব, কাৰণ এবাৰ বাছনি কৰা ভাষা পৰৱৰ্তী পৰ্যায়ত সলনি কৰিব নোৱাৰি। যিটো ভাষা আপোনালোকৰ বাবে সুবিধাজনক হয় সেই ভাষাটোহে নিৰ্বাচন কৰিব। ইয়াৰ আগৰ ভিডিঅ'ত মই চেল্ফ এনুমাৰেচনৰ বাবে এক্সেছ আৰু ইনিচিয়েল ৰেজিষ্ট্ৰেশ্যন, ভেৰিফিকেশ্যন আৰু লোকেশ্যন আইডেণ্টিফিকেশ্যন আৰু শেষত ডাটা এণ্ট্ৰি কৰি ফাইনেল ছাবমিট কেনেকৈ কৰিব লাগিব সবিশেষ বৰ্ণনা কৰিছোঁ। যদি আপোনালোকে সেই ভিডিঅ'টো এতিয়াও পোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দিছোঁ, আপোনালোকে ভিডিঅ'টো পুনৰ চাই ল'ব পাৰিব। লোকেশ্যন আইডেণ্টিফিকেশ্যন কৰাৰ পাছত স্ক্ৰীণত ওলোৱা গৃহ নিৰ্মাণৰ সামগ্ৰী সম্পৰ্কীয় এই প্ৰশ্নটোৰ পৰা চেল্ফ এনুমাৰেচন আৰম্ভ হ'ব। মই ইয়াত ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে দিছোঁ। আপোনালোকৰ বাবে যিটো ভাষা সুবিধাজনক হয় সেই ভাষাটোৱে নিৰ্বাচন কৰি সেই ভাষাতে ফিল আপ কৰিব লাগিব। প্ৰথম প্ৰশ্নটো হৈছে প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ফ্ল'ৰ অৰ্থাৎ লোকপিয়ল গৃহৰ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী। ইয়াত 7টা অপশ্যন আছে। এই 7টা অপশ্যনৰ ভিতৰত আপোনালোকৰ ঘৰৰ মজিয়া যিটো সামগ্ৰীৰে নিৰ্মিত সেই সামগ্ৰীটোকে বাছনি কৰিব। মন কৰিব আপোনালোকৰ ঘৰৰ মজিয়া হয়তো কোনো এটা অংশ টাইলছ লগোৱা হ'ব পাৰে, কোনো এটা অংশ পকা হ'ব পাৰে, কোনো এটা অংশ মাটি হ'ব পাৰে। ইয়াত অধিকাংশ যিটো সামগ্ৰী ব্যৱহাৰ হৈছে বা অধিকাংশ মজিয়া যিটো সামগ্ৰী আছে সেইটোকে বাছনি কৰিব। দ্বিতীয় প্ৰশ্নটো আহিব লোকপিয়ল গৃহৰ বেৰৰ প্ৰধান নিৰ্মাণ সামগ্ৰী প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ৱাল। ইয়াত 9টা অপশ্যন আছে। সেই 9টা অপশ্যনৰ অধিকাংশ আৱৰি থকা নিৰ্মাণ সামগ্ৰীটো উল্লেখ কৰিব। মন কৰিব বেৰৰ প্ৰধান নিৰ্মাণ সামগ্ৰী অৰ্থাৎ ওপৰত লিপি থোৱা সামগ্ৰীটোৰ কথা কোৱা হোৱা নাই। উদাহৰণস্বৰূপে যদি ইকৰাৰ বেৰৰ ওপৰত বা বাঁহৰ বেৰৰ ওপৰত চিমেণ্টেৰে প্লাষ্টাৰ কৰি থোৱা আছে তেতিয়াহ'লে নিৰ্মাণ সামগ্ৰীটো চিমেণ্ট নহ'ব, তেতিয়া আমি ইকৰা বা বাঁহ বুলিহে দিব লাগিব। পৰৱৰ্তী প্ৰশ্নটো হৈছে লোকপিয়ল গৃহৰ ছালৰ প্ৰধান নিৰ্মাণ সামগ্ৰী প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ৰুফ। ইয়াত বিভিন্ন ধৰণৰ সামগ্ৰীৰ কথা উল্লেখ আছে। ইয়াৰ ভিতৰত আপোনালোকৰ ঘৰৰ ছালত অধিকাংশ যিটো সামগ্ৰী নিৰ্মাণ হৈছে অৰ্থাৎ এটা অংশ যদি টিংপাত, এটা অংশ যদি চট দিয়া, এটা অংশ যদি খেৰৰ আছে, যিটো সামগ্ৰী বেছিকৈ আছে, যিটো সামগ্ৰী অধিকাংশ ঠাই আগুৰি আছে সেই সামগ্ৰীটোৰ কথা ইয়াত বাছনি কৰিব। পৰৱৰ্তী প্ৰশ্নটোত আছে লোকপিয়ল গৃহটোৰ অৱস্থা কণ্ডিশ্যন অফ চেঞ্চাছ হাউচ। যদি মেৰামতিৰ প্ৰয়োজন নাথাকে তেতিয়াহ'লে ভাল বুলি উল্লেখ কৰিব। যদি সামান্য মেৰামতিৰ প্ৰয়োজন আছে তেতিয়াহ'লে বাসোপযোগী বুলি উল্লেখ কৰিব। আৰু যদি বাসোপযোগী নহয়, একেবাৰে জৰাজীৰ্ণ হৈছে, তেতিয়া ডিলেপিটেটেড বা জৰাজীৰ্ণ বুলি উল্লেখ কৰিব। পৰৱৰ্তী প্ৰশ্নটোত পৰিয়ালত নিয়মিতভাৱে বাস কৰা মুঠ লোকৰ সংখ্যা ভৰাব লাগিব। টোটেল নাম্বাৰ অফ পাৰ্চন নৰ্মেলি ৰিচাইডিং ইন দ্য হাউচ হোল্ড। এইখিনিতে মন কৰিব যদি কোনো অতিথি, আত্মীয় বা অস্থায়ীভাৱে থকা ব্যক্তি আপোনাৰ ঘৰত আছে তেওঁলোকক এই সংখ্যাত অন্তৰ্ভুক্ত নকৰিব, কাৰণ চেঞ্চাছত তেওঁলোকক তেওঁলোকৰ নিজা পৰিয়ালত গণনা কৰা হ'ব। আনহাতে আপোনাৰ পৰিয়ালৰ যদি কোনো সদস্য চাকৰি, শিক্ষা বা অন্য কাৰণত বাহিৰত থাকে তথাপিও আপোনাৰ পৰিয়ালৰ সদস্য হ'লে তেওঁক গণনাত অন্তৰ্ভুক্ত কৰিব লাগিব। তাৰ লগতে আপোনাৰ ঘৰত যদি কোনো সহায়কাৰী ব্যক্তি অৰ্থাৎ ছাৰ্ভেণ্ট হিচাপে যদি কোনো লোক থাকে তেওঁকো আপোনাৰ পৰিয়ালত অন্তৰ্ভুক্ত কৰিব। পৰৱৰ্তী প্ৰশ্নটোত পৰিয়ালৰ মুৰব্বীৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব। নেম অফ দি হেড অফ দি হাউচ হোল্ড। এইখিনিতে মন কৰিব যিহেতু এই ফৰ্ম পূৰণৰ আৰম্ভণিতে এই নামটো দাখিল কৰা হৈছিল, সেয়েহে ছিষ্টেমে অট'মেটিকেলি ইয়াক প্ৰদৰ্শন কৰিব। আপুনি যি ভাষা নিৰ্বাচন কৰিছে সেই ভাষাতে হেড অফ দি ফেমিলিৰ নাম লিখিব লাগিব। নাম লিখাৰ সময়ত বানানৰ ওপৰত বিশেষ গুৰুত্ব দিব। অফিচিয়েল ডকুমেণ্টত থকা নাম অনুধৰণে লিখক। ইয়াৰ পিছতে হেড অফ দি ফেমিলিৰ জেণ্ডাৰ নিৰ্বাচন কৰিব লাগিব। ইয়াৰ পিছতে জাতি জনজাতি সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ দিব লাগিব। ইয়াত সাধাৰণতে তলৰ কেটেগৰীসমূহ থাকিব চিডুল কাষ্ট, চিডুল ট্ৰাইব আৰু আদাৰ। এতিয়া আপোনাৰ ঘৰৰ মালিকানাৰ স্থিতি সম্পৰ্কে তথ্য দিব লাগিব। ঘৰটো নিজৰ নে, ভাড়াত লোৱা নে, নিজা ঘৰ আছে নে নাই সেই তথ্যখিনি দিব লাগিব। তাৰপিছতে ঘৰটোত বাস কৰা কোঠাৰ সংখ্যা, নাম্বাৰ অফ ডুৱেলিং ৰুমছ এক্সক্লুচিভলি ইন পছেশ্যন অফ দিছ হাউচ হোল্ড। কিমানটা ৰুম আছে সেই কথাত উল্লেখ কৰিব লাগিব। ইয়াত মনত ৰাখিব যে কিটচেন, বাথৰুম, টয়লেট, ষ্ট'ৰ ৰুম, কৰিডৰ, বাৰাণ্ডা সেইবিলাকক বসবাসৰ ৰুম হিচাপে উল্লেখ নকৰিব, কিন্তু ষ্টাডি ৰুম, ডাইনিং ৰুম সেইবিলাককো বসবাসৰ ৰুমত অন্তৰ্ভুক্ত কৰিব লাগিব। পৰৱৰ্তী প্ৰশ্নত পৰিয়ালত কিমানজন মেৰিড কাপল আছে অৰ্থাৎ বৈবাহিক সম্পৰ্কত থকা স্বামী স্ত্ৰী যোৰাৰ সংখ্যা উল্লেখ কৰিব লাগিব।
ইয়াৰ পৰৱৰ্তী সময়ত আপোনাৰ পৰিয়ালত উপলব্ধ মৌলিক সুবিধাসমূহৰ বিষয়ে তথ্য দিব লাগিব। ইয়াৰ ভিতৰত খোৱা পানীৰ প্ৰধান উৎস মেইন চ'ৰ্চ অফ ড্ৰিংকিং ৱাটাৰ সম্পৰ্কে দিব লাগিব। বছৰটোৰ বেছিভাগ সময় যিটো উৎসৰ পৰা পানী ব্যৱহাৰ কৰে সেই উৎসটোৰ কথা উল্লেখ কৰিব লাগিব। মন কৰিব যে আমি যদি নিজৰ ঘৰত টেংকিৰ পৰা টেপৰ যোগেদি পানী ব্যৱহাৰ কৰোঁ তেন্তে তাক শোধিত টেপৰ পানী বা টেপ ৱাটাৰ ফ্ৰম ট্ৰিটেড চ'ৰ্চ নহ'ব, টেপ ৱাটাৰ ফ্ৰম আনট্ৰিটেড চ'ৰ্চ অৰ্থাৎ 2 নম্বৰ অপশ্যনটোহে বাছিব লাগিব। কিন্তু যদি জল জীৱন মিছনৰ পৰা পানী আপোনালোকে ব্যৱহাৰ কৰিছে তেন্তে টেপ ৱাটাৰ ফ্ৰম ট্ৰিটেড চ'ৰ্চ অৰ্থাৎ শোধিত টেপৰ পানী অপশ্যনটো দিব লাগিব। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন হৈছে প্ৰাপ্ত খোৱা পানীৰ উৎস এভেইলেবিলিটি অফ ড্ৰিংকিং ৱাটাৰ চ'ৰ্চ। প্ৰাপ্ত খোৱা পানীৰ উৎস ক'ত অৱস্থিত সম্পৰ্কীয় এই প্ৰশ্নৰ উত্তৰ দিয়াৰ বেলিকা নগৰ অঞ্চলত 100 মিটাৰ আৰু গাঁও অঞ্চলত 500 মিটাৰৰ ভিতৰত হ'লে ওচৰত বুলি গণ্য কৰা হয়, তাতকৈ দূৰত হ'লে দূৰত অৱস্থিত বুলি গণ্য কৰা হ'ব। সেই অনুসৰি আপোনালোকৰ বাবে প্ৰযোজ্য অপশ্যনটো ব্যৱহাৰ কৰিব। পৰৱৰ্তী প্ৰশ্নত পোহৰৰ প্ৰধান উৎস মেইন চ'ৰ্চ অফ লাইটিঙৰ কথা উল্লেখ কৰিব লাগিব। আপোনাৰ ঘৰত বিদ্যুৎ সেৱা নাই বুলি আপোনালোকে ন' লাইটিং বুলি উল্লেখ কৰিব নোৱাৰিব। ইয়াত ন' লাইটিঙে সূৰ্যৰ পোহৰৰ বাহিৰে বেলেগ পোহৰৰ ব্যৱস্থা নোহোৱাটোহে বুজাইছে। ইয়াৰ পিছত শৌচাগাৰ সম্পৰ্কীয় তথ্য দিব লাগিব। এক্সেছ টু লেট্ৰিন শৌচালয়ৰ উপলব্ধতা। আপুনি ব্যৱহাৰ কৰা শৌচালয়টো কেৱল পৰিয়ালটোৰ বাবে নে অন্য পৰিয়ালৰ সৈতে একেলগে ব্যৱহাৰ কৰে নে ৰাজহুৱা শৌচালয় ব্যৱহাৰ কৰে নে মুকলি ঠাইত ব্যৱহাৰ কৰে, ইয়াত যিকোনো এটা ইয়াত আপোনাৰ বাবে প্ৰযোজ্য যিটো অপশ্যন হয় সেইটোকে বাছনি কৰিব। ইয়াৰ পিছত শৌচাগাৰৰ প্ৰকাৰ নিৰ্বাচন কৰিব লাগিব। যদি এই প্ৰশ্নবিলাক উত্তৰ দিওঁতে সমস্যা অনুভৱ কৰে তেন্তে প্ৰশ্নটোৰ কাষতে থকা আই বুটামটোত এবাৰ টিপি দিলে প্ৰতিটো উত্তৰৰ বিশদ ব্যাখ্যা দেখিবলৈ পাব। গতিকে আপোনালোকৰ বাবে কোনটো প্ৰযোজ্য হয় সেইটো আই বুটামটোত টিপিয়ে চাব পাৰিব। ইয়াৰ পিছত গৃহস্থালীৰ ব্যৱহৃত পানী কেনেকৈ নিষ্কাশন হয় এই তথ্য দিব লাগিব। পেলনীয়া পানী যোৱা নলাৰ সংযোগ, ঢাকনি থকা নলা ব্যৱহাৰ কৰিছে নে, ঢাকনি নথকা নলা ব্যৱহাৰ কৰিছে নে নলা নাই, ইয়াৰ ভিতৰত আপোনাৰ বাবে প্ৰযোজ্য অপশ্যনটো ব্যৱহাৰ কৰিব। মনত ৰাখিব ইয়াত টয়লেটৰ পৰা ওলোৱা পানী গণনা কৰা নহয়, কেৱল কিটচেন, বাথৰুম, ৱাশ্বিং এৰিয়া আদিৰ পৰা ওলোৱা গৃহস্থালীৰ বেয়া পানী নিষ্কাশন ব্যৱস্থাৰ বিষয়ে তথ্য দিবলৈ কৈছে। পৰৱৰ্তী প্ৰশ্নটো বাথিং ফেচিলিটি এভেইলেবিলিটি উইদিন দি প্ৰিমাইচেছ। চৌহদৰ ভিতৰত গা ধোৱাৰ ব্যৱস্থা, গা ধোৱা ঘৰ আছে নে, চালি নথকা গা ধোৱা ঘৰ আছে নে নাই সেই কথাটো আপোনাৰ বাবে প্ৰযোজ্য বিকল্পটো বাছনি কৰি দিব। পৰৱৰ্তী প্ৰশ্নত এভেইলেবিলিটি অফ কিটচেন এণ্ড LPG PNG কানেকশ্যন সম্পৰ্কীয় তথ্য দিব লাগিব। এই প্ৰশ্নত দুটা বিষয় একেলগে সোধা হৈছে, কিটচেন আছে নেকি, LPG বা PNG কানেকশ্যন আছে নেকি। যদি আছে বুলি দিব, যদি নাই বুলি দিব। ইয়াৰ পিছত কুকিং ফুৱেল সম্পৰ্কে তথ্য দিব লাগিব। যদি পৰিয়ালত একাধিক ফুৱেল ব্যৱহাৰ কৰা হয় তেন্তে যিটো ফুৱেল আটাইতকৈ বেছি ব্যৱহাৰ কৰা হয় সেইটোকে নিৰ্বাচন কৰিব লাগিব। ধৰক আপোনাৰ ঘৰত গেছ চিলিণ্ডাৰ আছে, খৰিও আছে, দুইটাই ব্যৱহাৰ কৰে, কিন্তু তাৰ ভিতৰত আপোনাৰ যিটো বেছিকে ব্যৱহাৰ হয়, গেছ চিলিণ্ডাৰ থাকিও যদি খৰিত বেছিকে ব্যৱহাৰ কৰা হয় তেন্তে খৰিৰ কথাটোহে উল্লেখ কৰিব লাগিব। ৰেডিঅ' ট্ৰেঞ্জিষ্টৰ আছে নে নাই, উপযুক্ত অপশ্যনটো বাছনি কৰিব। পৰৱৰ্তী প্ৰশ্নত দূৰদৰ্শন আছে নে নাই, উপযুক্ত অপশ্যনটো বাছনি কৰিব। ইয়াৰ পিছত ইণ্টাৰনেটৰ উপলব্ধতা সম্পৰ্কে প্ৰশ্নত আপোনালোকে লেপটপত, মোবাইলত বা অন্য মাধ্যমত ব্যৱহাৰ কৰে নে নাই সেই কথাটো উল্লেখ কৰিব লাগিব। তাৰ পৰৱৰ্তী প্ৰশ্নত লেপটপ কম্পিউটাৰ আছে নে নাই সেই তথ্য দিব লাগিব। ইয়াৰ পিছত যোগাযোগৰ ব্যৱস্থাৰ বিষয়ে তথ্য দিব লাগিব। টেলিফোন এণ্ড মোবাইল ফোন, স্মাৰ্টফোন আদিৰ তথ্য দিব লাগিব। যদি আছে কোনটো আছে, লেণ্ডলাইন আছে নে, স্মাৰ্টফোন আছে নে সকলোৱে আছে সেইটো দিব লাগিব। পৰৱৰ্তী প্ৰশ্নত দুচকীয়া যান বাহনৰ তথ্য দিব লাগিব। বাইচাইকেল এণ্ড স্কুটাৰ, মটৰচাইকেল, মোপেড ইয়াৰ ভিতৰত যিটো আছে সেইটো দিব লাগিব নে সকলো আছে সেইটো দিব লাগিব। পৰৱৰ্তী প্ৰশ্নত 4 চকীয়া কাৰ, জীপ, ভেন আছে নে নাই সেই তথ্যটো উল্লেখ কৰিব লাগিব। আপোনালোকক জনাওঁ যে যদি এই মোৰ ভিডিঅ'বোৰে আপোনালোকক কিছু উপকৃত কৰিছে বা আপোনালোকে কিছু কথা জানিব পাৰিছোঁ বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰিব। যদি কিবা জানিবলৈ বিচাৰে কমেণ্ট কৰিব পাৰিব আৰু মোক উৎসাহিত কৰিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আমি আগন্তুক লোকপিয়লত সৰ্বাধিক সংখ্যক মানুহে ছেল্ফ এনুমাৰেশ্যনৰ যোগেদি লোকপিয়ল প্ৰক্ৰিয়াত ভাগ ল'ব পাৰোঁ। তাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাষ্ট্ৰ নিৰ্মাণত আপোনাৰ অৰিহণা আগবঢ়াওক। পৰৱৰ্তী প্ৰশ্নত পৰিয়ালটোৱে ব্যৱহাৰ কৰা প্ৰধান খাদ্যশস্য মেইন চেৰিয়েল কনজিউম ইন দি হাউচ হোল্ড। পৰিয়ালটোৱে সৰ্বাধিক পৰিমাণে কোনটো শস্য খাদ্য হিচাপে গ্ৰহণ কৰে। একেবাৰে শেষত আপুনি আৰম্ভণিতে দাখিল কৰা মোবাইল নম্বৰটো পুনৰ দেখা যাব। ইয়াৰ দ্বাৰা নিশ্চিত কৰিব পাৰিব যে ফৰ্মখনত সঠিক মোবাইল নম্বৰৰ সৈতে সংযুক্ত হৈছে। সকলো তথ্য ভালদৰে পৰীক্ষা কৰাৰ পিছত ছেভ আৰু প্ৰচিড বুটামত ক্লিক কৰিব।
প্ৰিভিউ স্ক্ৰীনত গৈ ছেকশ্যন অনুসৰি সকলো তথ্য এবাৰ পৰীক্ষা কৰিব পাৰিব। অসমীয়াত হ'লে এনেধৰণে পূৰ্বলোকন স্ক্ৰীনত যাব লাগিব। এই সময়তে যদি কিবা ভুল তথ্য আছিল বা যদি কিবা ভুল হৈ গৈছে সেইটো এডিট কৰিব পাৰিব। ইচ্ছা কৰিলে তথ্যখিনি ড্ৰাফ্ট হিচাপে ছেভ কৰি ৰাখিব পাৰিব আৰু পিছত ছাবমিট কৰিব পাৰিব। ফাইনেল ছাবমিট কৰাৰ আগতে সকলো তথ্য পুনৰ এবাৰ মিলাই চাব। দাখিল কৰা তথ্যসমূহৰ শুদ্ধতা নিশ্চিত হৈ ফাইনেল ছাবমিশ্যনলৈ আগবাঢ়ক। ফাইনেল ছাবমিট কৰাৰ পাছত এনুমাৰেটৰ বাহিৰে আন কোনো ব্যক্তিয়ে সেই তথ্য সলনি কৰিব নোৱাৰিব। ফাইনেল ছাবমিট কৰিবৰ কাৰণে এতিয়া গ্ৰীণ কালাৰৰ নিশ্চিত কৰক আৰু দাখিল কৰাৰ কথা কনফাৰ্ম এণ্ড ছাবমিট বুটামত ক্লিক কৰিব। ইয়াৰ পিছতে ছিষ্টেমে শেষবাৰৰ বাবে কনফাৰ্মেশ্যন বিচাৰিব। সকলো তথ্য সঠিক হ'লে য়েছ নিৰ্বাচন কৰিব, অৰ্থাৎ হয় এই গ্ৰীণ বুটামটো নিৰ্বাচন কৰিব। তাৰপিছত আপোনাৰ ছেল্ফ এনুমাৰেশ্যন সফলভাৱে ছাবমিট হৈ যাব। সফলভাৱে ছাবমিট কৰাৰ পাছত H আখৰেৰে আৰম্ভ হোৱা 11টা অংকৰ এটা বিশেষ SCID সৃষ্টি হ'ব। এই SCID স্ক্ৰীনত দেখুৱাব, SMS-ত পঠিয়াব আৰু যদি আপুনি ইমেইল দিছে ইমেইল যোগেও আপোনালৈ পঠাব। SCID-টো স্ক্ৰীনশ্বট লৈ ৰাখক বা লিখি সংৰক্ষণ কৰি ৰাখক। পিছত চেনচাছ এনুমাৰেটৰ আপোনাৰ ঘৰলৈ আহিলে সেই সময়ত আপুনি এনুমাৰেটক নিজৰ SCID দেখুৱাব লাগিব। এনুমাৰেশ্যন প্ৰক্ৰিয়াত আপোনালোকে এই ধৰণৰ প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম, জয় হিন্দ।